জীৱনটো আহি এনেকুৱা এখন ঠাই পাইছে য'ত নেকি নিজৰ দুখবোৰ সহ্য কৰিবও নোৱাৰোঁ আৰু আনৰ আগত প্ৰকাশ কৰিবও নোৱাৰোঁ। যদি মই অকণো খং নেদেখুৱাকৈ গোটেইখিনি চুপচাপ শুনি আহি আঁতৰি আহিব পাৰোঁ, তেন্তে বুজি ল'বা তুমি সেই যত্ন লোৱা মানুহটোক কোনোবাখিনিত হেৰুৱাই পেলাইছা। তেওঁলোকেই সলনি হ'ব বাধ্য কৰে, আকৌ সলনি হ'লে দোষ ধৰে। তেওঁলোকৰ কাষত থকা সময়ত মূল্য নিদিয়ে, কিন্তু দূৰত আঁতৰি গ'লেই বেইমানৰ বদনাম দিয়ে। সময় সলনি হোৱাটো স্বাভাৱিক, কিন্তু সময়ৰ লগে লগে বিশ্বাসী মানুহবোৰো যে সলনি হৈ যায়, সেইটোহে আচৰিত লাগে। পাৰ বিচাৰি নাপালেও কোনো কথা নাই, কিন্তু আনক ডুবাই কেতিয়াও সাঁতুৰিব নালাগে। কাৰোবাক অসুখী কৰি কিছুদিন সুখী হ'ব পাৰে, কিন্তু কেতিয়াবা নিজৰ কৰ্মৰ বাবে কষ্ট ভোগ কৰিব লাগিব। মানুহ চিনিব নোৱাৰি বাবে কেতিয়াবা নীৰৱতাৰ মুখাখন পিন্ধিব লগা হয়। আনক ক্ষতি কৰিব নহয়, নিজক ভালে ৰাখিবলৈ। সময়ৰ লগে লগে নিজকো পৰিৱৰ্তন কৰাটো জৰুৰী। যেনে ধৰক অকণমানতেই কাৰোবাক বিশ্বাস কৰি নোলোৱা, কোনোবাজনক অতিৰিক্ত গুৰুত্ব দি আমনি নকৰা, কাৰোবাৰ পৰা বেছিকৈ একো আশা নকৰা।